শাওণ মাহত কিয় মিঠাতেল বৰ্জন কৰিব লাগে? বৰক্ষেত্ৰৰ এগৰাকী শিৱসত্ৰৰ সাধক যোৱা 40 বছৰ ধৰি হৰগুৰি মন্দিৰৰ সেৱা কৰা পূজাৰীৰ মুখেৰে শুনা পবিত্ৰ শাওণ মাহত কি কৰিব লাগে? শাওণ মাহত কিয় মিঠাতেল বৰ্জন কৰিব লাগে? নলবাৰী জিলাৰ 1 নম্বৰ কাপলাবৰী ৰংছ নিবাসী তিলক কলিতা ওৰফে শম্ভু কলিতাই যোৱা 40 বছৰ ধৰি নিজ গৃহত স্থাপন কৰি পালন কৰি আহিছে হৰগৌৰী মন্দিৰ। ধ্যান যোগে পোৱা এটা মেছেজ দিব ইচ্ছা কৰিছোঁ। শাওণৰ মাহটো চব মনুষ্যই আমাৰ পালে, নাৰী পুৰুষ গোটেইবিলাকে পালে, শিৱক আৰাধনা কৰি খুব শান্তি পায়। তেওঁক আৰাধনা কৰোঁতে এটাই কাম কৰক, শাওণৰ মাহটো মিঠাতেল বৰ্জন কৰক, ঘৰে ঘৰে মিঠাতেল বাদ দিয়ক, দি শিৱক আৰাধনা কৰক। প্ৰত্যেক সোমবাৰে এটা বেলপাত লওক আৰু চন্দনেৰে এটা মাজৰ বেলপাতটো তিলক কৰক, 3টা বেলপাতৰ মাজতো তিলক কৰক। এটা অক্ষত দিয়ক, অক্ষত মানে হৈছে চাউল, চাউলটো দি শিৱক পূজা কৰক। শিৱক খুজিব নালাগে একো, দেৱৰে দেৱ মহাদেৱক একো খুজিব নালাগে। তেওঁ ত্ৰিজগতৰ মালিক, জগত গুৰু, প্ৰাণ অধিপতি, কালৰ কাল মহাকাল, ঈশ্বৰৰ ঈশ্বৰ পৰমেশ্বৰ। তেওঁ চব জানে। খালি মন ভৰি তেওঁক পূজা কৰক, মন ভৰি তেওঁৰ কাৰণে খুচি হৈ আপুনি তেওঁৰ ওচৰত সদায় চিৰকৃত হৈ থাকক। ভোলানাথ বুলি, ঈশ্বৰৰ ভক্ত বুলি আপুনি নিজকে বনাই লওক, তেতিয়া শান্তি পাব, কৰ্ম সিদ্ধি হ'ব, বাণী সিদ্ধি হ'ব। যদি একেবাৰে শিৱৰ লগত লিংক হৈ থকাৰ কাৰণে ইচ্ছা কৰে, শিৱৰ কাৰণে প্ৰিয় ভক্ত হ'ব ইচ্ছা কৰে, 16টা সোমবাৰ আপুনি সুন্দৰ কৰি পালি যাওক। 16টা সোমবাৰত আপোনাৰ সিদ্ধি হ'ব। এটা বিল্বপত্ৰ, এটা চন্দনৰ তিলক আৰু এটা অক্ষত তেওঁক অৰ্পিত কৰি 16টা সোমবাৰ সুন্দৰ কৰি পালক। সৰ্বভোজনম মানৱম সৰ্বভোজনম নিষেধম মানৱম। যিটো বস্তু খাব নালাগে, একচুৱেলি মাছ মাংস নাখায়। আমি মানৱ জাতি ৰাক্ষস কুলত জন্ম লোৱাৰ দৰে হৈছি, সেইকাৰণে আমি মাছ মাংসত বেছিকৈ ৰাপ থাকে আমাৰ মানুহখিনিৰ। মাছ মাংসৰ পৰা নিষেধ থাকক, বেমাৰ আজাৰ বহুত বেছি হৈ আহিছে। আপুনি নিৰামিষ ভোজন কৰক। শাওণৰ মাহত দুধ ভোজন নিষেধ কৰক। দুধ মানে গাখীৰ, গাখীৰটো বৰ্জন কৰক শাওণৰ মাহত। শাওণৰ মাহৰ গাখীৰ বিষাক্ত হয়, মানুহে খায়ে শকত, কিন্তু বেমাৰ উৎপন্ন হয় তাৰ পৰাই, বিভিন্ন ধৰণে বেমাৰ হয়। শাওণৰ মাহৰ গাখীৰ জল বৰ্জন কৰিব লাগে, জলত দি দিব লাগে, জলত দিলে খুব ধৰ্ম হয়। গতিকে শাওণৰ মাহটো সুন্দৰ কৰি আপোনালোকে পালক, বৰ সুন্দৰ কৰি পালক। ফলাৰ্থত কি দিব লাগে নিজে বিচাৰক। এটা কল দিয়ক, এটা আপেল দিয়ক, সেইটো বস্তু গধূলি ভগাই যোগাই দি দিয়ক। গৰু আছে গৰুক খুৱাই দিয়ক, ছাগল আছে ছাগলক খুৱাই দিয়ক। এনেধৰণৰ জীৱক আপুনি খুৱাই দিয়ক, যি দিব আপুনি সুন্দৰকৈ শিৱক পূজা কৰক, সুন্দৰ আৰাধনা কৰক। সত্যম শিৱম সুন্দৰম ব্ৰহ্ম বিষ্ণু মহেশ্বৰম ব্ৰহ্মৰ স্বজন বিষ্ণুৰ পলন শিৱে সংসাৰ অধিপতি গুৰুৰ ব্ৰহ্ম গুৰুৰ বিষ্ণু গুৰুৰ মহেশ্বৰ শিৱাহী সত্য শিৱাহী সুন্দৰ শিৱাহী প্ৰাণ অধিপতি। এই পিতা পৰমেশ্বৰ জগত গুৰু, এওঁ বিশ্বগুৰু, এওঁ বিশ্বৰ দাতা, এঙে যমৰাজ, এঙে মহাকাল, এই দেৱৰে দেৱ মহাদেৱ। মোৰ 40 বছৰ হ'ল শিৱ পূজা কৰা, কালী পূজা কৰা। কালি পিনে নাই গতি, কালি পিনে নাই ভক্তি, কালি পিনে নাই শক্তি, কালি পিনে নাই জ্ঞান, কালি পিনে নাই ধন, কালি পিনে নাই জন, কালি পিনে নাই বিদ্যা। কালী পূজাৰ দিনে ৰাতি ওম কালী, ওম মহাকালী, ওম কালিকেই পাপহাৰিণী, ওম কালিকেই মুখ্যস্থ দেৱী, ওম কালিকেই ধৰ্মস্থ দেৱী, ওম নাৰায়ণী নমস্তুতে। সতী শক্তি মহাশক্তি নাৰী শক্তি হৈছে সত্য, আৰু আমাৰ সত্য হৈছে মৃত্যু। ইয়াত বাহিৰে দুনিয়াত একো নাই। আহিছোঁ লংকা, যাম লংকা, মাজতে থাকিব পাকা ঘৰ, ঘৰ দুৱাৰ হাই সংসাৰ কৰি যাব। কাৰো সংসাৰ কাৰো লগত নাযায়, কাৰো ঘৰ কাৰো লগত নাযায়, কাৰো সম্পত্তি কাৰো লগত নাযায়। আহিছোঁ লংকা, যাম লংকা। এইখিনি আপুনি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰক, নিৰোগী হৈ সুন্দৰকৈ গুচি যাওক। ইণ্টিমেট টাইমত যাওক, অকাল মৃত্যুত যাতে নহয়, সেইখিনি আপোনালোকক কৰিব দিছোঁ। এইখিনি কৰিলে খুব সুন্দৰ হ'ব, জীৱনী মধুময় হ'ব। মোৰ নাম তিলক কলিতা, দেউতাৰ নাম ভদ্ৰেশ্বৰ কলিতা, মাৰ নাম প্ৰেমদা কলিতা। মোৰ ঘৰ নলবাৰী ডিষ্ট্ৰিক্ট, দক্ষিণ দিগত। তো মোৰ থানা মুকালমুৱা, জিলা নলবাৰী, গাঁও মোৰ 1 নম্বৰ কাপলাবৰী, ৰংচোৱা গাঁৱত মোৰ জন্ম। মোৰ পোষ্ট অফিচ 1 নম্বৰ কাপলাবৰী। মোৰ এইখিনি এটা এড্ৰেছ। মই ইয়াতে 40 বছৰ ধৰি এটা হৰগৌৰী মন্দিৰ পালি আছোঁ। তেওঁৰ ছাতিখোৰ মই জ্বলাই ৰাখিছোঁ। 3বাৰ কৰি মই ৰুদ্ৰযজ্ঞ কৰিছোঁ। মই ৰুদ্ৰযজ্ঞৰ মিনিং কোনোবাই যদি জানিব ইচ্ছা কৰে মোক সুধি আহক। মিডিয়াৰ আগত ইমান দীঘলীয়াকৈ কোৱাৰ সময় নাই। আৰু যদি শিৱক পূজা কৰাৰ কাৰণে কোনোবাই কিবা সুধিব ইচ্ছা কৰে, মোৰ পৰাই জানি কেনে পাওক। শিৱ মোৰ অকলে নহয়, সাৰা বিশ্ব ব্ৰহ্মাণ্ডৰ বাসী। মই জনা কথাখিনি ভগাই থৈ যোৱাটোৱেই মোৰ ধৰ্ম। মই কোৱা কথাখিনি মানুহৰ মাজত বিলাই দিয়াটোৱেই মোৰ কৰ্তব্য। মোৰ কৰ্তব্য মই পালন কৰি যাম। মোৰ কৰ্তব্য মই সুন্দৰ কৰি পালন কৰি যাম। কোনোবাই কিবা ইচ্ছা কৰে শিকিব, মই শিকাই দিম। কোনোবাই কিবা পালবা ইচ্ছা কৰে শিৱৰ কালিৰ মই শিকাই দিম। সেই হিচাপে পালক, সেই হিচাপে তেওঁলোকেও পাব। যাব এদিন চবকে লাগিব। ভাল গুণ থৈ, ভাল কৰ্ম কৰি থৈ এই দুনিয়াৰ পৰাই গুচি যাওক, 2 দিনৰ কাৰণে নাম থাকি যাব। মই এইখিনিয়ে ক'ব লগা। নলবাৰীৰ পৰা চম্পক বৈশ্যৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।